हेलो एवरीवन नतुन এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ভিডিওটো আকৌ কেইদিনমান আগৰে হয় দেই আৰু যেহেতুকে গৰমৰ বন্ধৰ মাহ সেই কাৰণে ভাবিলো যে অকনমান ফুৰি আহোঁগে এয়া কেইদিনমানৰ আগতে আমি ফুৰিবলৈ গৈছিলো বহুত বেছি দূৰত নহয় বাৰু ভাইটি তালে গৈছিলো আৰু যোৱাৰ আগতে এয়া অলপ চলপ ভিডিও কৰি ৰাখিছিলো আৰু ইফালে লৰা শুই আছে আৰু সি শুই থাকোতে মই এয়া কাপোৰ কানি জিজত আছিল প্ৰথমে সামৰি খুতৰি ললো আৰু আমাৰ গুণগুণ নাই যেহেতুকে তাই এক্সাম শেষ হোৱাৰ পিছতে আকৌ গাঁৱৰ ঘৰলৈ গ'ল দেউতাকৰ লগত আৰু দেউতাকে থৈ পেলাই তাইক গুচি আহিল আৰু এতিয়া কেৱল লৰা আৰু মইহে আছিলো ঘৰত সেই কাৰণে তাক শুৱাই পেলাই মই জলদাজলিকে এয়া কামখিনি কৰি লৈছো আৰু দেউতাকে ক'লে বোলে মই অফিচৰ পৰা আহি তোমালোকক থৈ পেলাই গুচি আহিম আৰু সেই কাৰণে আমাক আগতীয়াকৈ ওলাই মেলি ৰেডি হৈ থাকিব দিছে আৰু 3টা মান বাজিলে যেহেতুকে সেই কাৰণে মই এয়া জলদাজলিকে কাপোৰ কানিখিনি ভৰাই লৈছো আৰু যেতিয়া কৰবালে যাবলৈ জলদি হ'ব তেতিয়া আকৌ কিবা এটা নহয় কিবা এটা খেলিমেলি হ'বই চাবচোন মই আকৌ এয়া ভৰাই মেলি ললো বেগটো আগতীয়াকৈ চুৱাই নহল নহয় তাৰ পিছত আকৌ চেন মাৰিবলৈ লৈছো তেতিয়া দেখিছো যে চেনডাল বেয়া তাৰ পিছত আকৌ বেগটো খলাই মেলি ললো যেনিবা ভৰাই লৈ তাৰ পিছত মোৰ বেলেগ এটা কামো আছিল কি কাম আছিল ৰব আপোনালোকক দেখাই আছো এফালে যে দেখিছে সৰু সৰু জলকীয়া কেইটা এইকেইটা মানে মায়ে গাঁৱৰ ঘৰৰ পৰা দি পঠাইছিলে এইকেইটা বোলো তেল অকনমান দি থৈ যাওঁ যেহেতুকে পকা পকা আচাৰ কৰি থলে খাবলেও ভাল হয় আৰু সেই কাৰণে মই ৰাতিপুৱাই ধুই মেলি অকনমান ৰ'দত দি ৰাখিছিলো পানীখিনি টুক যোৱালৈকে অকনমান মানে ৰ'দত দি ললো তাৰ পিছত ঠাৰিখিনি চিঙি এয়া ডাইৰেক্ট বয়ামত ভৰাই দিলো আৰু এই যে বয়ামটো দেখিছে এইখিনি হ'ল গাছ টেঙা মানে যোৱা বছৰে মই অলপমান হালধি দি ৰাখি থৈছিলো আৰু তাতে এতিয়া মই নিমখ অলপমান দি দিলো জোখমতে যেহেতুকে হালধি দিয়াই হৈ আছিল সেইকাৰণে মানে জলকীয়াখিনি ভৰাই ইয়াত ডাইৰেক্ট নিমখ দিছো আৰু লগতে 2 চামুচমান ভিনেগাৰ দি দিছো আৰু এইফালে কেৰাহী এখনত তেল অলপমান দি ইয়াতে পাঁচফোৰণ কেইটামান ফটফটকে ফুটাই ললো আৰু এয়া দেখিছে নহয় মানে পাঁচফোৰণখিনি ফুটি যোৱাৰ পিছত তেলখিনি অলপমান ঠাণ্ডা হ'বলৈ দিলো আৰু তাৰ পিছত এয়া বয়ামত এনেকৈ ভৰাই থলো কেতিয়াবা এনেকৈ সিম্পলকে আচাৰ বনাই খাই ভাল লাগে চাবচোন আৰু আমি যেহেতুকে ওলাই মেলি ৰেডি হৈ আছিলো দেউতাকে এয়া অফিচৰ পৰা আহোতে গাড়ীখন লৈ আহিলে একেবাৰে আৰু এফালে লৰাকো খোৱাৰ পৰা উঠাই জলদাজলিকে উলিয়াই লৈ আহিলো আজি যেনিবা সি খোৱাৰ পৰা উঠি আমনি কৰা নাই এনে আকৌ অকনমান সময় আমনি কৰি থাকে বাৰু আজি মানে হিউ যেহেতুকে গম পাইছে ফুৰিবলৈ যাব বুলি সেই কাৰণে মানে আমনি নকৰিলে আৰু তাৰ পিছত মাহঁতক উঠাই মেলি ললো মা আৰু দেউতাও যাব যেহেতুকে এয়া দেখিছে নহয় পিছত মাহঁত বহি ললে আজিকালি আগৰ চিটটো আকৌ লৰাই বেলেগক বহিব নিদিয়ে আৰু সেই কাৰণে সি আৰু মই আগতে বহিলো তাৰ পিছতে এইফালে আমি ৰহা হৈ আহিছো আজি আৰু যেতিয়া মানে বানপানী হোৱাৰ পৰা ৰাস্তাটো যেহেতুকে বেয়া হৈছিলে তেতিয়া পৰা এইফালে আহা হোৱাই নাছিলে আৰু আজি আহিছো এনে আকৌ আমি 12 বজিয়া হৈ যাওঁগে আৰু এইফালে দেখিছে নহয় আবেলি পৰত একদম আকাশখন আৰু পৰিবেশটো খুব বেছি একদম ভাল লগা হৈ আছে মই অলপ চলপ ভিডিও কৰি আহি আছিলো তাৰ পিছত আকৌ এয়া লৰাই মই পিছলৈ আহিলো হিউ সেই কাৰণে পিছলৈ আহিলে মোক প্ৰথমতে আগত বহিব দিলে তাৰ পিছত আকৌ সি আগত বহিব নিদিয়া হ'ল তাৰ পিছত মই যেতিয়া পিছলৈ আহিলো হিউ আহিলে আৰু আহি পেলাই এয়া গাৰু লৈছে কম্বল লৈছে এইহেন গেলা গৰমত দেখিছেনে কম্বলখন নিদিলেও আকৌ কানে এয়া একদম জাপি কুচি ধুনীয়াকৈ শুই লৈছে আৰু তাক মানে দেখা পাই মোৰহে গাটো কিবা কিবি লাগিছে তাৰ পিছত আৰু মই আগলৈ গুচি আহিলো মাহঁতৰ লগত সি কেনেকৈ আহিলে আৰু গম নাপাওঁ আৰু মোৰ মানে গাটো ইমানে বেছি বেয়া লাগিছিলে তাৰ পিছত মই গাড়ীতে অলপ সময় শুলো তাৰ পিছত এয়া ভাইটিৰ কোৱাৰ্টাৰ আহি পাই গলোহি সি একদম বাহিৰতে ৰৈ আছিলে আমি আহিম বুলি আৰু এয়া দেখিছে নহয় আহি পাই গলো তাৰ পিছত চবেই এতিয়া আহি পায়ে আকৌ চাহ তাহকন খায়ে ভাগে ভাগে ওলাই গ'ল ফুৰিবলৈ মানে দেউতা মানুহজন আৰু ল'ৰা তাৰপিছত ভাইটিও ডিউটিলৈ গ'ল আৰু মায়ে এফালে বাহিৰতে অকনমান খোজকাঢ়ি আছে যেহেতুকে মোৰ গাটো ইমান ভাল নাছিলে সেইকাৰণে মই অকনমান শুই লৈছো আৰু শুৱাৰ পৰা উঠিহে এতিয়া ওলাই আহিছো আৰু ৰাতি আনিছিলে এয়া মাছ তাৰ পিছত এফালে আকৌ ডাঙৰ ডাঙৰ মিছা মাছটো আনিছিলে মায়ে যেহেতুকে খাই ভাল নাপায় গালি পাৰি আছে সেইকাৰণে ডাঙৰ মিছা মাছখিনি আনা দেখি মই বোলো মই ভাজি দিম আৰু এফালে মায়ে কোমোৰা জালি কিবা কিবি কাটি দিলে মই ভাজি দিলো মানে মাছৰ লগত বনালো কোমোৰা জালি আৰু এফালে ভাত মানে মাছৰ মূৰকেইটা ভাতৰ লগত মানে ভাজি বনালো আৰু মিছা মাছখিনি ভাজি বনালো আৰু ভিডিওটো ইমানেই আছিলে বাকিখিনি নেক্সট মিনি ব্লগত দেখাম আজিলৈ আহিছো ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব বাই